সম্মানীয় শিক্ষাগুৰুসকল জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচিৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ নটিচ আহিছে অসম চৰকাৰলৈ আৰু অসম চৰকাৰৰ যি অফিচ অফ দ্য ষ্টেট নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আসাম SSA কেম্পাছৰ ফালৰ পৰা আৰু এখন নটিচ অসমৰ বিদ্যালয়সমূহলৈ জাৰি কৰিছে যে তেওঁলোকে পোষণ মাহ এইটো পালন কৰাৰ কাৰণে এটা নিৰ্দেশনা দিয়া হৈছে আৰু এই পোষণ মাহ কেনেকৈ পালন কৰিব লাগিব কেতিয়াৰ পৰা কেতিয়ালৈ আৰু কি কি কাৰ্যকলাপ কৰিব লাগিব বিদ্যালয়সমূহে সবিশেষ মোৰ এইটো ভিডিঅ'ত জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এইটো চাব পাৰিছে অফিচ অফ দ্য ষ্টেট নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আসাম SSA কেম্পাছ কাহিলীপাৰা গুৱাহাটী শ্ৰীমতী সংগীতা শইকীয়া ACS অফিচাৰ অফ অন স্পেচিয়েল ডিউটি PM পোষণ তেখেতৰ ফালৰ পৰাই নটিচখন দিছে আৰু এইটো পঠিয়াইছে সমগ্ৰ জিলাৰ যিসকল মিছন কোঅৰ্ডিনেটৰ আছে তেখেতসকললৈ আৰু সাবজেক্টটো চাব পাৰিছে সেলিব্ৰেটিং অফ পোষণ মাহ সেলিব্ৰেটিং ডিউৰিং ছেপ্টেম্বৰ 2024 অৰ্থাৎ পোষণ মাহ যেটো এইটো এই ছেপ্টেম্বৰ মাহতে পালন কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু কেতিয়া কি কি কাৰ্যকলাপ কৰিব লাগিব হেইবিলাক ইয়াত লিখা আছে এটো চাব পাৰিছে ৰেফাৰেন্স নাম্বাৰটো কি দিছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা এটা লেটাৰ ইস্যু হৈছিল আৰু তাৰ ৰেফাৰেন্সতে এই নটিচখন দিয়া হৈছে আৰু যিখন ভাৰত চৰকাৰৰ ফালৰ পৰা 4 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ হৈছিল কি লিখিছে চাওক স্যাৰ মেডাম এনক্লোজড প্লিজ find here with the government of India's letter under reference on celebration of Poshon Mah during the month of September 2024 which is self-explanatory অর্থাৎ ভাৰত চৰকাৰৰ ফালৰ পৰা পোষণ মাহ যেটো এই ছেপ্টেম্বৰ মাহতে পালন কৰাৰ কাৰণে এটা নিৰ্দেশনা দিয়া হৈছে লগতে কি লিখিছে চাওক ইউ আৰ therefore requested to disseminate the detailed information on the themes and suggestive activities to be carried out under Poshon Mah celebrating 2024 to all functionaries up to school level and take necessary action for maximizing participation গতিকে সকলো বিদ্যালয়সমূহক এটো নিৰ্দেশনা দিয়া হৈছে যাতে তেওঁলোকে তাৰ কাৰণে প্ৰস্তুতি চলাই আৰু এইটো যাতে তেওঁলোকে নিৰ্ধাৰণ কৰে যাতে বহুত সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যাতে অংশগ্ৰহণ কৰে লগতে এইটোত লিখিছে প্লিজ শেয়াৰ ৰিপোৰ্ট অন দ্য পাৰ্টিচিপেশ্যন ডিটেইলছ ইন দ্য প্ৰেছক্ৰাইব ফৰ্মেট এনক্লোজড হেয়াৰ উইথ অন উইকলি বেচিছ ডিউৰিং দ্য মান্থ অফ ছেপ্টেম্বৰ 2024 লগতে সাপ্তাহিক বেচিছত কি কি কাৰ্যকলাপ কৰিছে সেইখিনি এটা প্ৰেছক্ৰাইব ফৰ্মেট আছে তাতে তেওঁলোকে পঠাব লাগিব তো এইটো চাব পাৰিছে সংগীতা শইকীয়া এতিয়া মই দেখুৱাম ভাৰত চৰকাৰৰ ফালৰ পৰা যে নটিচখন দিছে তাতে কি কি এক্টিভিটিৰ কথা লিখা আছে অৰ্থাৎ আপোনালোকে বিদ্যালয়ত কি কি এক্টিভিটি কৰিব লাগিব চাও তো এইটো চাব পাৰিছে আনন্দৰাও বি পাটিল IAS গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচিৰ ফালৰ পৰা তেওঁলোকে এই নটিচখন পঠাইছে ডিয়াৰ মেডাম স্যাৰ সেলিব্ৰেটিং পোষণ মাহ 2024 as you are aware Poshon Abhiyan National Nutrition Mission PM's overarching scheme for holistic nourishment was launched by the Honorable Prime Minister on 8th March 2018 to improve the nutritional status of children up to 6 years of age, pregnant women and lactating mothers. The key components for successful implementation of Poshon Abhiyan are Jano Andolon and community mobilization. অর্থাৎ ভাৰত চৰকাৰৰ ফালৰ পৰা এই ভাৰতৰ যিজন সন্মানীয় প্ৰধানমন্ত্ৰী তেওঁ 8 মাৰ্চ তাৰিখে 2018 চনত এটো উদ্বোধন কৰিছিলে পোষণ মাহ যেটো পালন কৰিব লাগে এইটো আসলতে 6 বছৰৰ তলৰ শিশু বা গৰ্ভৱতী মহিলা বা যিসকলে সন্তানক গাখীৰ খুৱাই তেওঁলোকৰ কাৰণে বিশেষকৈ এটো গুৰুত্বপূৰ্ণ খুবেই তো লগতে কি লিখিছে চাওক দ্য মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট being the nodal ministry celebrates Poshon Mah. Ministry of Education is a partner ministry of in Poshon Abhiyan. For the upcoming Poshon Mah 2024, it has been decided to undertake sensitization activities around the following themes. ওদিকে যেহেতু এই বস্তুটো 6 বছৰৰ তলত যিসকল সৰু শিশু আছে বা যিসকল গৰ্ভৱতী মাতৃ বা যিসকলে সন্তানক গাখীৰ খুৱাই তেওঁলোকৰ কাৰণে হলেও সকলোকে সজাগ কৰাৰ কাৰণে
এই ভাৰত চৰকাৰৰ ফালৰ পৰা এই নটিছখন দিয়া হৈছে যাতে বিদ্যালয় এইবিলাকৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে আৰু বিশেষকৈ এইটো ছেপ্টেম্বৰ মাহত কৰিলেই হ'ল এইটো কোনো দৰাবন্ধা তাৰিখ দিয়া নাই কিহৰ ওপৰত কৰিব চাওক এনিমিয়া গ্ৰোথ মনিটৰিং কমপ্লিমেণ্টাৰী ফিডিং পোষণ ভি পঢ়াই বি এণ্ড ইউজ অফ টেকনলজি ফৰ বেটাৰ গভাৰ্নেন্স প্লেণ্টেশ্যন অফ ট্ৰিজ এক পেইড মা কে নাম এণ্ড আদাৰ জেনেৰেল সেন্সিটিজেশ্যন এক্টিভিটিজ তো ইয়াত বিশেষকৈ এনিমিয়া যি বেমাৰ আছে সেইটোৰ ওপৰত আৰু কমপ্লিমেণ্টাৰী ফিডিং অৰ্থাৎ সন্তানক যে খুৱাই সেইবিলাকৰ ওপৰত আৰু লগতে টেকনলজিৰ ওপৰত তলত দিয়া আছে কেনেকৈ এক্টিভিটিবিলাক কৰিব লাগিব তো এইটো চাব পাৰিছে টু চেলিব্ৰেট পোষণ মাহ 2024 দ্য ছাজেষ্টেড এক্টিভিটিজ ফ'কাছিং অন দ্য এবভ থেমছ আৰ মেনশ্যন বিলো কি মানে হেৰি পাতিব লাগিব কাৰ্যকলাপ চাওক গ্ৰুপ ডিছকাশ্যন ডিবেট কম্পিটিশ্যন এমং ষ্টুডেণ্টছ অন লেটছ টক এবাউট এনিমিয়া অৰ্থাৎ এনিমিয়া যে বেমাৰ এইটোৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলৰ লগত আলোচনা কৰা আৰু তৰ্ক প্ৰতিযোগিতা এনেকুৱা প্ৰতিযোগিতাৰ আয়োজন কৰা ষ্টুডেণ্টছ মে প্ৰিপেয়াৰ এ মডেল অন ইউজ অফ টেকনলজি এণ্ড দিছ মডেলছ মে বি ডিছপ্লেড এট স্কুল লগতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন টেকনলজিৰ বস্তু বনোৱা আৰু সেইবিলাকৰ মডেলবিলাক বিদ্যালয়ত মানে প্ৰদৰ্শন কৰা ষ্টুডেণ্টছ মে প্লেণ্ট এ চেপলিং এট স্কুল হোম এণ্ড টেক এ চেলফি এণ্ড শ্বেয়াৰ অন ছ'চিয়েল মিডিয়া লগতে ছাত্ৰ ছাত্ৰীসকলে যাতে ঘৰতে হওক বা স্কুলতে হওক এটা গছ পুলি ৰুৱে আৰু সেইটোৰ ফটো তেওঁলোকে দিয়ে এছ এ ৰাইটিং কম্পিটিশ্যন এট স্কুল অন শ্ৰী অন্ন দ্য পাৱাৰ হাউচ অফ নিউট্ৰিয়েণ্টছ লগতে স্কুলত এইবিলাকৰ ওপৰত এছে কম্পিটিশ্যন বা ৰচনা প্ৰতিযোগিতা পাতিব পাৰে স্কুলছ টু হোল্ড স্পেচিয়েল স্কুল মেনেজমেণ্ট কমিটি মিটিং অন ইম্পৰ্টেঞ্চ অফ হেণ্ড ৱাছ বিফ'ৰ এণ্ড আফটাৰ মিল কনজাম্পশ্যন অফ বেলেঞ্চ ডায়েট এটচেট্ৰা লগতে বিদ্যালয়ত SMC লৈ পেলাই সভা পাতিব পাৰে য'ত বেকৈ হাত ধোৱা খাদ্যবস্তু খোৱাৰ আগত আৰু পিছত লগতে বেলেঞ্চ ডায়েটৰ বিষয়ে তেওঁলোকক বুজাব পাৰে তলত কি লিখিছে চাওক therefore it is requested to take necessary action on aforesaid matter to join hands in organizing activities to mobilize communities across the country for a massive Jan Andolan during Poshan Mah September 2024 and ensure wider impact of this awareness campaign. You are also requested to share the participation details in the format attached as Annexure 1. গতিকে এই পোষণ মাহ যেটো সেপ্টেম্বৰত পাতিব কৈছে এইটো যাতে সকলো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বা শিক্ষাগুৰু এইটোত অংশগ্ৰহণ কৰে আৰু এইটো বেছিকৈ সজাগ কৰে মানুহক ইয়াৰ বিষয়ে তাৰ কাৰণে জনোৱা হৈছে তো ফৰ্মেটটো কেনেকুৱা চাওক এইটো ষ্টেট ইউটিছ নাম্বাৰ অফ গ্ৰুপ ডিছকাশ্যন ডিবেটছ অন এনিমিয়া নাম্বাৰ অফ মডেলছ প্ৰিপেয়াৰ্ড কিমানটা মডেল বনাইছে নাম্বাৰ অফ চেপলিং প্লেণ্টেড কিমানটা গছপুলি ৰুইছে এছে কম্পিটিশ্যন ক'ত মানে কিমানটা হৈছে আৰু SMC লগত মিটিং কিমানটা হৈছে এইকেইটা আচলতে অসম ৰাজ্যখনে ভাৰতলৈ পঠাব লাগিব তো এই কামখিনি প্ৰত্যেক ডিস্ট্ৰিক্টৰ বিদ্যালয়বিলাক কৰিলেহে ডিস্ট্ৰিক্টে হিচাপটো দিব তাৰ পিছত ৰাজ্যই হিচাপটো দিব পাৰিব তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ভিডিঅটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ